মোৰ টাইটেল কি মই তিনি গগৈ নহব পাৰো কিন্তু শৰ্মা হৈও লাচিতক বিশ্বৰ বুকুত লৈ যোৱাৰ সাহস মোৰ আছে ফেসিস্ট মানুহে টাইটেলে নকৰে আৰু টাইটেলৰ ওপৰত প্ৰিমিয়াম লোৱাৰ চেষ্টাও নতুন প্ৰজন্মৰ সন্মুখত বন্ধ হৈ যাব লাগে টাইটেলে প্ৰিমিয়াম নিদিয়ে যদি টাইটেলে যদি প্ৰিমিয়াম দিলেহেঁতেন তেনেকুৱা টাইটেলধাৰী লোকৰ দিনতেই বড়ো আন্দোলনৰ সমাপ্তি হ'লহেঁতেন এইবিলাক নতুন প্ৰজন্মই নুশুনে তেওঁলোকে ডিসাইড কৰি ল'লে যে এইবিলাক হৈ গ'ল বহুত হৈ গ'ল আৰু সেই কাৰণে আপোনালোকে যাক সাম্প্ৰদায়িক বুলি ভাবে সেইজন মুখ্যমন্ত্ৰীৰ কোলাত উলমিবলৈ মাদ্ৰাছা পঢ়া ছাত্ৰ ছাত্ৰী সকলো আহে প্ৰশ্ন হৈছে হিমন্ত বিশ্ব শৰ্মা কতো হেলিকপ্টাৰত নুঘূৰে অসমৰ মুখ্যমন্ত্ৰী হেলিকপ্টাৰত ঘূৰে আৰু হেলিকপ্টাৰত ঘূৰাটো প্ৰমোদ ভৱন নহয় ভয় লাগি থাকে ওপৰৰ পৰা কেতিয়া তলত পৰি সৰিব বহুত মানুহ আছে হেলিকপ্টাৰত উঠিব দিলেই নুঠে বোলে মই নাযাওঁ যেতিয়া কাজিৰঙাৰ ডাৱৰৰ মাজেদি হেলিকপ্টাৰ যায় তাত কোনেও এনজয় নকৰে তাত মাত্ৰ ইমানেই ভগৱানক কাকুতি মিনতি কৰি থাকে যে যেনে তেনে যাতে লেণ্ডিং হয় কোনোবাই যদি ভাবে যে হেলিকপ্টাৰত মানুহে প্ৰমোদ ভৱন কৰে তাতকৈ আৰু দুখৰ কথা আৰু একো হ'ব নোৱাৰে হেলিকপ্টাৰত যদি মই নাযাওঁ তেতিয়া আমাৰ বড়ো সাহিত্য সভাকো ক'ব লাগিব যে একেদিনাই কোকৰাঝাৰত মিটিং নিদিব একেদিনাই মিচিং সাহিত্য সভাকো ক'ব লাগিব ধেমাজিত মিটিং নিদিব যোৱাকালি মিচিং ইউথ ফেষ্টিভেল আছিলে তাৰমানে মই ৰাতি মিচিং ইউথ ফেষ্টিভেল এটেণ্ড কৰি ৰাতি মই গাড়ী দি আহি পেলাই ইয়াতে মই সদনত আপোনালোকৰ লগত একত্ৰিত হ'ব লাগিব উত্তৰ পূৰ্বাঞ্চলৰ আমি আটাইকেইখন ৰাজ্য হাত ভনিৰ দৰে আমি বাস কৰিবই লাগিব আমাৰ হাতত অপচন নাই যদি আমি নাগালেণ্ডৰ লগত আমি ব্যৱহাৰ কৰোঁ যে আমি উই আৰ দ্য বিগেষ্ট ষ্টেট আমি শান্তিত থাকিব নোৱাৰোঁ মেঘালয়ৰ ৰাইজৰ লগত বন্ধুত্ব আৰু ভগিনীৰ সম্পৰ্ক নহ'লে আমি থাকিব নোৱাৰোঁ মণিপুৰৰ লগত ভগিনীৰ সম্পৰ্ক আমাক লাগিবই যে ৩৬ কিলোমিটাৰ ডিসপিউটেড এৰিয়া আপোনালোকে ১৮ কিলোমিটাৰ লওক আমি ১৮ কিলোমিটাৰ দিওঁ যেতিয়া মিজোৰামৰ আইজলৰ ওপৰত মিজোৰামত যেতিয়া বম্বিং হৈছিল সেই সময়ত মিজোৰাম অসমত আছিল আৰু অসমৰ চৰকাৰখনৰ নেতৃত্ব কংগ্ৰেছ দলে লৈছিল আপোনালোকে চিন্তা কৰক ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ হেজ বম্ব আইজল কাৰ দিনত কংগ্ৰেছ চৰকাৰ দিনত কয় জনমূৰি আমাৰ লোন আছে মানুহৰ মূৰে মূৰে লোন আছে আৰে বাবা কোনো মানুহৰ মাটি সম্পত্তি বন্ধকত দি চৰকাৰে লোন লোৱা নাই এইটো ক'ৰ পৰা কোনে তথ্য দিয়ে যে মানুহৰ মূৰে মূৰে লোন আছে কোনো মানুহৰ মাটি বাৰী সম্পত্তি আমি কতো বন্ধকত দিয়া নাই চৰকাৰে ইমানেই লোন ল'ব পাৰে যিমান লোন লোৱাৰ আমাৰ শক্তি আছে বেংকে যেতিয়া লোন দিয়ে অসম চৰকাৰক ৩ কোটি মানুহৰ সম্পত্তি জব্দ কৰিম বুলি লোন নিদিয়ে যে অসম চৰকাৰে কিমান ঘূৰাই দিব পাৰিব তাৰ ওপৰত লোন দিয়ে চেয়ারম্যান আলী ডাঙ্গুরিয়ার ব্যক্তিগত মন্তব্য হব পারে কারণ হি ইজ নট অথরাইজড বাই দ্য অল ইমিগ্রেন্ট মুসলিম দিস অপিনিয়ন মে বি হিজ ওন অপিনিয়ন ঠিক আছে আমি এতিয়াতো আপোনালোকৰ তাত আছো নাই নহলে জাতীয় অভিৱৰ্তন এখন পাতিব দিলো সন্মানীয় বিধায়ক আশৰাফুলে নিজে ক'লে ডাঙৰীয়াই নিজে ক'লে যে মই মোৰ পৰিচয়টো মিয়া বুলি দিম এইটো ক্লিয়াৰ মিয়া কবিতাই লিখে খালি মই কওঁ অসমীয়াটো ভাঙিছো কি নিলিখিবি নিজাকৈ কিবা এটা লিখ বুলি এইটো বেলেগ কথা হি মে বি মিয়া আই এম নট মিয়া ইটস ওকে বাংলাদেশী সংযুক্ত বাংলাদেশী কোৱাতকৈ মিয়াই বেটাৰ ফাৰ বেটাৰ চেয়াৰমেন আলী ডাঙৰীয়া আজি হাউচতে কৈছে যে আমি মিয়া বুলি হয় নহয় সন্মানসূচক কথা এটা মানে অধিবাসী মুছলমানসকলে বেলেগ শব্দ ব্যৱহাৰ কৰাতকৈ মিয়াটো ব্যৱহাৰ কৰিলে ভাল পায় মিয়া ইজ এপ্ৰপ্ৰিয়েট চ' এইটোতো আজি আমাৰ গোটেই বিশেষকৈ অল ইণ্ডিয়া পেপাৰৰ মানুহবিলাকে এইটো বুজি ল'ব লাগে कि असम में मियाँ सबका एक बहुत ही सपोर्टिव डेफिनेशन है असम का इमिग्रेंट मुस्लिम लोग मियाँ बोलने से खराब नहीं पाते हैं मियाँ बोलने से वो अपने आप को सम्मानित महसूस करता है हाँ वो आप लोग कहाँ आए थे आप लोग तो दूसरा धर्म में था ना
মুখ্যমন্ত্রী মহোদয় এইটো চেয়ারম্যান আলী ডাঙরিয়ার ব্যক্তিগত মন্তব্য হ'ব পাৰে কারণ হি ইজ নট অথরাইজড বাই দ্য অল ইমিগ্রেন্ট মুসলিম দিস অপিনিয়ন মে বি হিজ ওন অপিনিয়ন ঠিক আছে আমি এতিয়াতো আপোনালোকৰ তাত আছো নাই নহ'লে জাতীয় অভিৱৰ্তন এখন পাতিব দিলোহেঁতেন যে সিদ্ধান্ত যি নহওক মোৰ অলসো নট টু রিপ্রেজেন্ট দ্য এন্টার মুসলিম আসাম আমাৰ No, আমাৰ no. You cannot ঠিক আছে say বাৰু like that. আচ্ছা You cannot say like that. আমাৰতো চেঙাৰ বিধায়কৰ ঘৰতে মিয়া কবিতা লিখা মানুহো আছে হয় নহয় আৰু নিজেও লিখা মিয়া কবিতা তো हमारे आसाम का आदिवासी मुसलमान মই কৈ দিওঁ মানে অল ইণ্ডিয়া পেপাৰ জাৰ্নেলিষ্ট বিলাকে মিয়া বুলি কয় তেওঁলোকে মছলা পোৱা বুলি ভাবে কি বুলি মাতিলে ভাল পায় সেইটো সেইটো ডিসাইড কৰিলে লেট ইট বি ভাল পায় অনলি মিয়া বুলি পৰিচয় দিম মই ভাল পাওঁ দৰকাৰ ইয়াৰ ওপৰত মুখ্যমন্ত্ৰী মহোদয় যদি আজি আলোচনা মাতিব এতিয়া পাৰে সন্মানীয় বিধায়ক সন্মানীয় বিধায়ক আশৰাফুলে নিজে ক'লে ডাঙৰীয়াই নিজে ক'লে যে মই মোৰ পৰিচয়টো মিয়া বুলি দিম এইটো ক্লিয়াৰ মিয়া কবিতাই লিখে খালি মই কওঁ অসমীয়াটো ভাঙিছোঁ কি নিলিখিবি নিজাকৈ কিবা এটা লিখ বুলি এইটো বেলেগ কথা কিন্তু অসমত তাক বাদ দি মিয়া আই ডিফেন্ড আই এম নট মিয়া আই এম এছএমএছ নাই নাই সেইটো বাৰু বেলেগ শুনক শুনক ছাৰ মানুহ এজনৰ পৰিচয় কেইবাটাও হ'ব পাৰে আমি এজন ভাৰতীয় আমি এজন অসমীয়া তাৰ পিছত কোনোবাই মৰা যোন হয় শুনক এই ক্ষেত্ৰত জনগোষ্ঠীয় পৰিচয় কিবা মহোদয় এজন মানুহৰ নাম সিদ্ধান্ত কৰা নহয় ৰেফাৰেন্সত কৈছে ক'লেও হ'ব পাৰে অসমীয়া হ'ব পাৰে মিয়াও হ'ব পাৰে প্লিজ ইয়াত একো তেনেকুৱা ধৰণৰ নামাক এজন মিয়া প্লিজ He may be Mia. I am not Mia. I am not Mia. ইটস ওকে প্লিজ সিট ডাউন আচ্ছা ঠিক আছে এইটো বিষয় আমি কেতিয়াবা হ'ব এইটো নিজৰ নিজৰ আৰু মইতো ভাবোঁ যে হাউচত এটা প্ৰস্তাৱে আহিব লাগে যে অধিবাসী মুছলমানসকলক আমি কি বুলি মাতিব লাগে এইটো চেয়াৰমেন এটা আনিব পাৰে সন্মানীয় বিধায়ক কাৰণ নহ'লে আমাৰে কষ্ট হয় মই ক'ৰবাত মিয়া বুলি কৈ দিওঁ মোক এই নেশ্যনেল ৰিপৰ্টাৰবিলাকে কয় আপ মিয়া बोल दिया है मैं बोले यार क्या आप बोलते असम में मियाँ बोलने से लोग मुझको अच्छा पाते हैं आप लोग यहाँ खराब पाते हैं বাংলাদেশী সংযুক্ত বাংলাদেশী কোৱাতকৈ মিয়াই বেটাৰ ফাৰ বেটাৰ अब प्लीज স্যার যেনেকুৱা ৰাভা গাৰো বড়ো মিচিং মৰাণ মটক অল আৰ এছামিজ মিয়া অলসো Assamese. মিয়া অলসো লাইক দিস বাট এনেকুৱা ক'ব লাগিব মৰাণ মটক ৰাভা গাৰো বড়ো মিচিং ইকুৱেলি মিয়া অলসো মইতো অসমীয়া ক'বৰ কাৰণে ৰখি আছো যোনদিনাখন আজমল চাহাবে হুইপ দি দিব যে চব ঘৰত দুটা বাচ্চা হ'ব লাগে সিদিনাখনে মই কৈ দিম এইবোৰ চব অসমীয়া আমি আজমল সাহেব কালিয়ে কথা কৈ দিব আজি আপোনালোকৰ ধুবুৰীত ৰিজাল্ট কি হয় মই নাজানো মইতো তাত নাই জিকে মই নাজানো কিন্তু তথাপিতো আজমল চাহাব অসমত জানে যে মুছলমান সমাজৰ ভিতৰত এজন বৰিষ্ঠ ব্যক্তি বয়সৰ ফালৰ পৰা পাণ্ডিত্য চব আছে এবাৰ যদি ইউডিএফে আৰম্ভ কৰি দিয়ে নহয় যে অসমত মুছলমানৰ সন্তান দুটা হ'ব লাগে মই ভাবোঁ তেতিয়া আৰু কোনেও আপোনালোকক অসমীয়া নহয় বুলি নকয় স্যার সৰু এটা কথা আজমল সাহেবে যি কাম কৰিছে মই মুখ্যমন্ত্ৰীৰ পৰা সেইটোও বিচাৰো শিক্ষাৰ ক্ষেত্ৰত আজি নিটত যেনেকা IAS কোচিং নাই চব ভাল অসমত যেনেকা আগবাঢ়ি লৈ গৈছে ধন্যবাদ এটা দিব লাগে নহয় টাইমটো বঢ়াই দিয়ক ছাৰ টাইমটো বঢ়াই দিয়ক ছাৰ প্লিজ পাঁচটা হৈ গ'ল নাই মোক 2 মিনিট লাগিব হৈ গ'ল বদৰুদ্দিন আজমল চাহাব মই এতিয়ালৈকে উঠা হ'লে 5 বাৰ এক্সপেল হ'লোহেঁতেন ইয়াত যিমানখিনি মানুহে বক্তৃতা দি দিলে মই উঠা হ'লে ইমান দেৰি 5 বাৰ এক্সপেল হ'লোহেঁতেন মিলি জুলি কৰিছে তাৰ কাৰণে মই অথনিৰ পৰা যিমান ডিছকাশ্যন হৈ গ'ল নাই মই মুখ্যমন্ত্ৰী ধমকি দিলে আচ্ছা মই মুখ্যমন্ত্ৰী কথাটো উঠোতে যিমানবাৰ মোক ধমকি দিলে
এতিয়া অখিল ডাঙৰীয়া, মোক কিমানবাৰ এক্সপেল কৰিলেহেঁতেন সেইটো কৈ দিয়কচোন বাৰু। অখিল গগৈ তেওঁলোকে ডাঙৰীয়া সকলোৱে একমতত আছে এইটো কি অখিল কৰিব? গগৈ ডাঙৰীয়া মই এটা প্ৰুফ কৰিব লাগিছিল নহয় যে মই সাম্প্ৰদায়িক নহয় বুলি, গতিকে মই অলপমান তেওঁলোকক সময় দি দিলোঁ যাতে মই সাম্প্ৰদায়িক নহয় বুলি প্ৰুফ হৈ যায়। নহ'লে মই আকৌ এতিয়া কৈ থ'লেহেঁতেন নহয় যে এওঁৰ দৰে সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী কোনো নাই বুলি। গতিকে আজি মই বুজাই দিলোঁ যে মই সাম্প্ৰদায়িক নহয়, মোৰ অন্তৰখন য'ত থাকিব লাগে তাত আছে। আমাৰ ৰচিদ মণ্ডলৰ লগতো আছে, আশ্ৰাফুল ডাঙৰীয়াৰ লগতো আছে, খালি ডিফাৰেঞ্চ অফ অপিনিয়ন আছে। কেইটামান কথাত আমি সংশোধন বিচাৰোঁ।